লখিমপুৰত উপায়ুক্ত সন্মিলন আটক ধুনীয়াকৈ সজাই তোলা হৈছে চুকুলিভৰিয়াৰ কনভেনশ্যন চেণ্টাৰ। দুদিনৰ বাবে জিলাখনত থাকিব মুখ্যমন্ত্ৰী, থাকিব মুখ্য সচিবকে ধৰি ৰাজ্য প্ৰশাসনৰ শীৰ্ষ আমোলা। লখিমপুৰবাসীৰ বাবে এক ভাল খবৰ। অহা 2 আৰু 3 জুলাইত দুদিনীয়া কাৰ্যসূচীৰে লখিমপুৰত অনুষ্ঠিত হ'ব উপায়ুক্ত সন্মিলন। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত হ'বলগীয়া এই সন্মিলনৰ বাবে আটক ধুনীয়াকৈ সজাই পৰাই তোলা হৈছে চকুলিভৰিয়াৰ কনভেনশ্যন চেণ্টাৰ। দুদিনৰ বাবে জিলাখনত থাকিব মুখ্য সচিবকে ধৰি ৰাজ্য প্ৰশাসনৰ সকলো শীৰ্ষ আমোলা। সন্মিলনখন সাফল্যমণ্ডিত কৰি তোলাৰ বাবে জিলা প্ৰশাসনে গ্ৰহণ কৰিছে সৰ্বতো প্ৰকাৰৰ পদক্ষেপ। জিলা উপায়ুক্তয়ো সকলো বিভাগৰ বিষয়া আৰু আৰক্ষী প্ৰশাসনৰ সৈতে ঘনে ঘনে মিলিত হৈছে বৈঠকত। এই ক্ষেত্ৰত লখিমপুৰৰ বিধায়ক মানৱ ডেকাইও লৈছে আগভাগ। কনভেনশ্যন চেণ্টাৰত উপস্থিত হৈ লৈছে আয়োজনৰ বুজ। উল্লেখ্য যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছৰে পৰাই ৰাজ্যৰ বিভিন্ন জিলাত অনুষ্ঠিত কৰি আহিছে উপায়ুক্ত সন্মিলন। সেই অনুসৰি এইবাৰৰ উপায়ুক্ত সন্মিলন অনুষ্ঠিত হৈছে লখিমপুৰত। আশা কৰা হৈছে এই সন্মিলনৰ জৰিয়তে ৰাজ্যৰ উন্নয়নৰ এক নতুন পৰিৱৰ্তনৰ পথ প্ৰশস্ত হ'ব। নিউজ ডেস্ক NZ নিউজ।